বাইদেউৰ লগত অকল চেলফি এটা ল'ব গৈছিলো। চেলফিটো লোৱাৰ কাৰণে মানে চেলফিটো লৈ আছিলো, চেলফিটো লৈ থাকোঁতে তাৰপিছত বাইদেউ ঘপককে ডিঙিত ধৰিলে। হাতযোৰ কৰাৰ পাছত তাৰপিছত দুজন ল'ৰা আহি মানে মোক মাথাত বহুত ঘঁচিয়ালে। কোন মানে ড্ৰেছ পোছাকযোৰ চাই মানে গম পাইছিলো কমিটিৰ ল'ৰাই হ'ব দুইজন। ইতিমধ্যে আপোনালোকে ভিডিঅ' আৰম্ভণি চাই গম পাইছে মোৰ লগত কোন আছে এই মুহূৰ্তত। যিহেতু পুৱাৰ ভাগৰ পৰা আচলতে বিশেষকৈ এটা ভিডিঅ'য়ে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে বা বিভিন্ন অভদ্ৰামী হোৱা নাই। তাৰ পাছত আমি হাতযোৰ কৰাৰ পাছত তাৰপিছত দুজন ল'ৰা আহি মানে মোক মাথাত বহুত ঘঁচিয়ালে। কোন হয় এই ল'ৰা দুজন, তুমি চিনি পোৱা? ল'ৰা দুজন নামটো বিশেষকে এজনৰ নাম আছিলে আপোনাৰ নামটো নকলেও তুমি আহ ল'ৰা কেইজন কমিটি ল'ৰা নে কমিটি বাহিৰৰ ল'ৰাও, কাৰণ বিহু চাবলৈ বহুত ল'ৰা গৈছিলে। হয়, সেই ল'ৰা কেইজন কমিটি ল'ৰা হয় নে বাহিৰৰ ল'ৰা, তুমি কিবা চিনি এইকেইজন পোৱা? মানে ড্ৰেছ পোছাকযোৰ চাই মানে গম পাইছিলো কমিটিৰ ল'ৰাই হ'ব দুইজন। দুইজন কমিটিৰ ল'ৰা কমিটিৰ অকল নিচিনা দুজনে, তোমাৰ বাকী কোনো একো মাৰপিট কৰা খালি দুজনে মানে দুজন ল'ৰাই তোমাক অকল দুজন ল'ৰাই প্ৰহাৰ মাৰিছে, কৰিছে। অকল প্ৰহাৰ কৰিছে। তুমি যি সময়ত চেল্ফি লৈছিলা, আমি ভিডিঅ'টো দেখা পাইছো, তুমি চেল্ফিটো লোৱা সময়ত খুব সম্ভৱ প্ৰিয়ংকা ভৰালীৰ হাতখন তোমাক এনেধৰণে ডিঙিত ৰাখি ডিঙিত থৈছিলে নি? ধৰিছিলো, হয় ডিঙিত ধৰিছিলো। আৰু সেই সময়ত তোমাৰ এখন হাত তোমাৰ হয়তো ইটো পাকেটত তোমাৰ সোমাই আছিলে মোৰ চাগে খুব এখন হাত পকেটত আছে, মই এখন এনেকে গৈ কিনে হয় জাষ্ট ল'ব গৈছো। হয়। তাৰপাছত সেই তুমি বাইদেউজনীয়ে চেল্ফিখন যেতিয়ালৈকে লৈছা তুমি শেষ মুহূৰ্তলৈকেতো তেনেধৰণে একো হোৱা নাছিলে তাত। একো হোৱা নাই তাৰমানে বাইদেউ। কেনেকে গোটেই ঘটনাটো কেনেকে তোমাক অভদ্ৰামী কৰিলে, তুমি গাত হাত দিছা, তোমাৰ প্ৰিয়ংকা ভৰালীৰ যিটো স্পষ্টীকৰণ বা তেওঁ যিটো ফেচবুকত লিখা দিছে পিঠিত চিকুটিছে বুলি কৈছে, কেনেকুৱা কথাখিনি? এইখিনি ছাৰ টোটেলি ভুল কথা কৈছে। তুমি চিকুটিছিলা নি পিঠিত? নাই এইটো ভুল মই নাই কৰা। উম এইটো গোটেই আমাৰ যিমান খিনি ৰাইজ আছে চবে দেখিছে, উম আৰু মই বহুতৰ মুখত শুনিও আছো তুমি উম এনেকুৱা কাম নাই কৰা বুলি। আমাক বহুত মানে মানুহে কৈছে, ছচিয়েল মিডিয়াতো হয় মই শুনিয়ে আছো অলৰেডি। উম বাইদেউ এজৰ পেজত লিখিছে, ফেচবুক পেজত উম নিজৰ এনেকে চকু দিছে, টাচ কৰিছে, কিন্তু মই উম তেনেকুৱা টাচ অকমানো কৰা নাই। মই কৈছো নে, উম মই বাইদেউয়ে কৈছে ড্ৰিংকছ কৰিছো বুলি। উম ভগৱানৰ শপত মই ড্ৰিংকছো কৰা নাই, শুদ্ধ উম ভাৱে গৈছো। উম গৈ কিনে চেল্ফি এখন ল'ম বুলি ভাবিছিলো, বাইদেউ ঘপককে ডিঙিত ধৰা, এনেকে কৈ দিছে গটা মাৰি দিয়া। তাৰ পাছত বাইদেউহে জানে কিনো মই অভদ্ৰামি তোমাৰ কৰিলো। কোনখিনিত ভুল হ'ল বুলি ভাবা? তোমাৰ যে এনেকুৱা এটা পৰিৱেশ এটা হ'ল। মইতো ভুল বৰ্তমানলৈকে মই একোৱে কৰা নাই। যদি উম মোক চেল্ফি মৰাটো যদি কিবা ঠিক ভুল আছে, হৈছে তুমি মই চেল্ফি মাৰিব গ'লা, তুমি চেল্ফি ল'লা, তোমাক তাৰ পৰা ডিঙিত ধৰি আঁতৰাই দিলে, তলত যে তোমাক আকৌ মাৰপিট কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হ'ল, এই পৰিৱেশটো কেনেকে হ'ল? এইটো ছাৰ মোৰ তাত সিহঁতি কি ভুল কৰিলে মই তাহাঁতিয়ে গম পাব, আৰু উম মইতো একো ভুল কৰা নাই। উম তাহাঁতি মই একো ভুল নকৰাকে দুজন ল'ৰাই আহি একো কথা নাই বতৰা নাই। যদি কমিটি হিচাপ হলে মানুহ হলে কমিটিয়ে সদায় ভালকে মীমাংসা হলেও কৈ কিনে কথাটো ক'ব লাগে। উম কিন্তু এহেঁতি একো কথা নাই বতা নাই, ডাইৰেক্ট আহি সেই দুজনে মানে ধাপ ধুপ মুখত মানে মাথাত পুৰা ডিঙে চিঙে পুৰা মাৰপিট কৰি দিলে, তুমি ঘুষিয়া এতিয়া ঘুষি কৰি দেখাইছা দিলে। হস্পিটেলত দেখাইছা মজিলত দেখালো, চিটি উম স্কেন বৰ্তমান কৰিব কৈছিলে, বৰ্তমান এতিয়া পইচা নাই লগত, সেইটো কাৰণে কৰাগে নাই। পইচা নাইকিয়া কাৰণে তুমি চিটি কৰাগে নাই স্কেনটো কৰিব পৰা নাই। কৰা। তোমাক তুমি যে এতিয়া যিহেতু কৈছা যে ল'ৰা কেইজনৰ ড্ৰেছ পোছাক চাই হয়তো কমিটি বুলি তুমি বা তুমি ভিডিঅ' চাই যে কমিটি বুলি তুমি অনুমান কৰিছা, কমিটি কোনোবাই তোমাক যোগাযোগ কৰিছে নি এতিয়ালৈকে? এতিয়ালৈকে বৰ্তমান কোনোতো যোগাযোগ কৰা নাই মোক। কোনো যোগাযোগ কৰা নাই কৰা। মই কালি তেনেকে মানে আমি ফোন কৰিছিলো, আমাক এজন কৈছিলে, উম নাম নকওঁ বাৰু, উম তুমি আহিবা বুলি, উম আমি তোমাক চিটি এখন কৰিম। কিন্তু আমি গৈছিলো 12টা চাৰে 12টা কলৈ মাতি পঠাইছিলে মানে তোমাক? তাহাঁতৰ অফিচলৈ আমি যোৱা কোন অফিচ? হৈছিলে, আছু অফিচটোলে। আছু অফিচলৈ কোনে মাতিছিলে তোমাক? নামটো কি আছিলে, নামটো অ এই প্ৰণৱ দা বুলি কয়। হয় মাতি আহিছিলে, তাৰপিছত তুমি তাৰপিছত লগ পালাগে? লগতো নাপালো, অফিচত কোনোৱে নাই। মই এবাৰ উম এটা ফোন কৰিলো, ৰিচিভ নকৰিলে। উম ত 10 মিনিট মান ৰখিলো, উম ৰখাৰ তাৰপিছত আমি গুচি আহিলো আৰু ঘৰলে। মানে ইতিমধ্যে কমিটি ল'ৰাই মাৰপিট কৰিছে বুলি তোমাক সিহঁতি মানি লৈছে চাগে, সেইটো কাৰণে তোমাক ফোন কৰি মাতি পঠাইছে। হ'ব লাগে চাগে। উম আৰু এটা কথা ছাৰ, এনেকে কিবা এটা চেল্ফি লোৱাৰ কাৰণে এনেকে মাৰপিট কৰিব নালাগিছিল ল'ৰাজনক, মোৰ সেই উম কথাটো মোৰ বেছি দুখ লাগি আছে। আৰু বাইদেৱে ভাল হিচাপত যদি কোৱা হলে মোৰ ভাল লাগিলে হলে, কিন্তু উম বাইদেৱে গোটেই ৰাইজৰ মাজত মোক ষ্টেজৰ আগত এনেকে ঠেলা মাৰি দিছে। উম সেই কথাটোৰ পৰা বহুত দুখ লাগি আছে, সেইটো কাৰণে মই ঘৰলেও যোৱা নাই। মোৰ উম এনেকুৱা বেয়া লাগি আছে নে মনটো, মানে গোটেই যোনে মানুহ ল'ৰাবিলাক লগৰ বিলাকে ফোন কৰি আছে মোক। ফোন কৰাৰ পাছতো এতিয়াও সেইটো তুমি কাৰণে মই এতিয়া কি ঘৰতে কবা? নাই। এতিয়া চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ যিখন সমিতি আছে, সমিতিখনক তুমি কি কবা? মোক যোন কেইজন ল'ৰাই মাৰপিট কৰিছিলে, তাহাঁতি উম মোক ভালকে যদি কয়, উম মাফটো খুজি দিলে মই ভাল পাম। বিশেষকেতো একো ক'ব নোৱাৰো আৰু। উম ইমানটো ধনীও ল'ৰা নহয় যে কিবা এটা একচন লৈ বা কিবা কিবি কৰিব পাৰিম। তেনেকে নাই নিজৰে ল'ৰা বাৰু আমি গোটেইখিনি। হয়, এয়া আছিলে